আজি আপোনালোকক আমি মাতিছিলো for the 16-day activism campaign against gender-based violence. এইটো আমাৰ ইনিচিয়েটিভ লোৱা হৈছিলে by under Mission Shakti Assam, Government of Assam. আৰু campaign এবাৰ আছে যে recommitment, accountability, resourcing towards Beijing 30, unite to end violence against women and girls. তো এনেকে কৰি আমাৰ সংকল্প যিটো আছে social welfareৰ আণ্ডাৰত তেখেতে ইনিচিয়েটিভ লৈছিলে যাতে আমাৰ যিমান ডিপাৰ্টমেণ্টছ আছে যেনেকে এডুকেশ্যন হৈ গ'ল আপোনাৰ social welfare department আছে, then আপোনাৰ DSW department, including আপোনাৰ DPM ASRLM আছে, district legal services authority আছে, সকলোকে মাতি এখন সুন্দৰ workshop ইয়াত ৰাখিছে. workshopৰ আণ্ডাৰত যিমানখিনি আমাৰ DV Act আছে যেনেকে Domestic Violence Act আছে, POSH Act আছে, She Box Portal আছে, BNS, BNSS, BSA আৰু যিমান ধৰণে বেলেগ বেলেগ নানা ধৰণৰ স্কিম আছে for women সেইখিনি ক্ষেত্ৰত consultation discussion with the district administration, police, DALSA, health, social welfare, আৰু education, NHM, PNRD, NGOs, সকলোকে মিলি যাতে এখন common platform discussion কৰিব পাৰে সেইখিনি ইস্যুজটো লৈ আৰু আপোনালোকে as media personnel আমাৰ লগত থাকিব পাৰে যাতে আপোনালোকে যিমান প্ৰচাৰ কৰে সেইখিনি safeguard, যিমান legal safeguards আছে against women, against gender violence, যিমানখিনি legal safeguards আছে for our women and girl children সেইখিনি আপোনালোকে প্ৰচাৰ কৰি দিব পাৰে. আৰু আজি এখন প্ৰগ্ৰামো লোৱা হৈছে, ৱৰ্কশ্বপ আৰু হ'ব, জেণ্ডাৰ পইণ্ট পাৰ্চন আমাৰ ASRLMৰ পৰা আহিব আৰু তেখেতে যিমান আমাৰ আজি পাৰ্টিচিপেণ্টছ আছে তেখেতসকলক ওৱান ষ্টপ চেণ্টাৰৰ লগত কেনেকৈ আমি যোগাযোগ কৰিব পাৰোঁ, যেনেকৈ ASRLMৰ আণ্ডাৰত অলৰেডি নাৰী সুৰক্ষা কক্ষ আছে, জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰ উইদিন দিছ কেম্পেইন 17 days কেম্পেইনৰ আণ্ডাৰতে আমি এখন জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰ এতিয়াও মানে ইনগ্ৰেট কৰিবলৈ এখন অপৰচুনিটি আমি পাইছোঁ. চ' তাৰ আণ্ডাৰত কেনেকৈ আমি ওৱান ষ্টপ চেণ্টাৰটো ইণ্টিগ্ৰেট কৰিব পাৰে আৰু আমাৰ জেণ্ডাৰ ভাইলেন্সৰ পৰা মানে ডমেষ্টিক ভাইলেন্স হওক বা এনি বেলেগ টাইপ অফ ভাইলেন্স যি আছে তাৰ এগেইনষ্টত যিসকল আমাৰ বাইদেউগৰাকীসকল আছে বা মহিলা আছে তেখেতসকলে যিসকলে ছাফাৰ কৰি আছে তেখেতক আমি কেনেকৈ ৰিহেবিলিটেট কৰিব পাৰোঁ, তেখেতসকলক কেনেকৈ আমি মেণ্টেলি ইম'চনেলি ছাপৰ্ট দিব পাৰোঁ আৰু এখন ভাল আনটিল কাউন্সেলিং আমি কেনেকৈ তেখেতক দিব পাৰোঁ. সেইখিনিৰ কাৰণে আজি আপোনালোকক মাতা হৈছিলে আৰু আপোনালোকৰ পাৰ্টিচিপেশ্যন পাই বহুত ভাল পাইছোঁ কাৰণ ইট শ্ব'জ ডেট আপোনালোকেও চেঞ্চিটিভ আছে আৰু সেইখিনি ইছ্যুজ হ'লে আপোনালোকেও নিশ্চয় ৰাইজৰ মাজত কথাখিনি ৰাখিব. ধন্যবাদ.